এজন ঘড়ী দোকানীৰ হাতত 1,58,975 টকা আছে। তেওঁ প্ৰতিটো ঘড়ী 475 টকা মূল্যৰ 250টা ঘড়ী কিনি আনিলে তেওঁৰ হাতত কিমান টকা থাকিব? প্ৰথমত আমাৰ কিমান টকা আছে? 1,58,975 টকা। প্ৰতিটো ঘড়ীৰ দাম, এটা ঘড়ীৰ দাম হৈ গ'ল 475 টকাকৈ। মুঠ ঘড়ী কিনি আনিছে 250টা। এতিয়া আমাক লাগে তেওঁৰ হাতত ঘড়ীসমূহ কিনাৰ পিছত কিমান টকা থাকিব। অংকটো কৰি যাওঁ আমি। সমাধান। দিয়া আছে, আমাৰ কি দিয়া আছে? ঘড়ী দোকানীজনৰ হাতত কিমান টকা আছিলে, প্ৰথম আমি সেইটো লিখি ল'ব লাগিব। দিয়া আছে ঘড়ী দোকানীজনৰ হাতত আছিল 1,58,975 টকা। 58,975 টকা ইমান টকা। তেওঁ 475 টকা মূল্যৰ 250টা ঘড়ী কিনি আনে। দুশ পঞ্চাছটা ঘড়ীৰ দাম হ'ব কিমান হ'ব? 475 টকা। এটাৰ মূল্য 475 টকা। 250টা মূল্য উলিয়াব লগা হ'লে পূৰণ কৰিব লাগিব। 475 পূৰণ 250 টকা। ঠিক আছে, ইমান কৰিলে কিমান হ'ব? আমাৰ মুঠ ঘড়ীৰ দামটো ওলাব কিমান টকা তেখেতে ব্যয় কৰিলে। মুঠ ব্যয় হ'ব 1,03,750 টকা। তেওঁৰ হাতত টকা থাকিল, আমাক উলিয়াব কি দিছিলে? তেওঁৰ হাতত কিমান টকা থাকিল উলিয়াব দিছিল, নহয় জানো প্ৰশ্নটোত? তেওঁৰ হাতত কিমান টকা থাকিল? তেওঁৰ হাতত টকা থাকিল। এতিয়া আমি কি কৰিব লাগিব? 1,58,975 টকাৰ পৰা 1,03,750 টকাত বিয়োগ কৰিব লাগিব। মুঠ টকা আছিল কিমান? 1,58,975 টকা। আমাৰ খৰচ হ'ল কিমান? 1,03,750 টকা দোকানীজনৰ। এতিয়া আমাৰ থাকিল কিমান দোকানীজনৰ হাতত? থাকিল 55,225 টকা। ঠিক আছে, মই তোমালোক আগতে কৈছোঁ, মই সময় আগতে উলিয়াই থৈ দিওঁ বেছি সময় নষ্ট নোহোৱাৰ বাবে। এবাৰ অংকটো চাই দিওঁ আকৌ এবাৰ। দিয়া আছে ঘড়ী দোকানীজনৰ হাতত আছিলে 1,58,975 টকা। তেওঁ 475 টকা মূল্যৰ 250টা ঘড়ী কিনি আনে। উলিয়াবৰ কাৰণে কি কৰিলোঁ? পূৰণ কৰিলোঁ 1,03,750 টকা। তেওঁৰ হাতত টকা থাকিল ইমান, বিয়োগ ইমান, আমাৰ ওলালে ইমান টকা।